আৰু সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ, অন্য এটা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া যিকোনো মতে ৰ'দ দিছে, বহুত ভাল লাগিছে মানে ৰ'দটো দিছে। আৰু মই আপোনালোকক দেখাম কঠীয়াৰ ধান 2 দিন ভিজাই থ'লে। আৰু এতিয়া মায়ে ৰ'দত দিছে, ইয়াৰ কচু পাতেদি থাকে। সেইটো হৈছে বৰা ধান, মানে বৰা চাউল, পুনি চাউলৰ এয়া গজালি ওলাইছে দেখিছেনে। আজি ৰ'দত দিছে, 2 দিন খালত ভিজাই দিছিলে, ইয়াৰ ৰ'দত দিছে। আজিকালি মানে চিতাব আৰু দেখাই দিছোঁ অলপমান আপোনালোকক। খেতিত ধান ভালে আছে। এইটো কি ধান বুলি কয়, এটা গজালি ওলাব টাইম আছে। ইয়াৰ দেখিছেনে, এয়া মায়ে ৰ'দত দিছে অলপমান। এয়াৰ এতে কাটি দিছে মায়ে ৰঙালাও বাকলি, আৰু এইফালে পিঁয়াজ আলু এই ভাজিম মই এইখিনি। আৰু এইখিনি চব্জি, কচু দিছে, ৰঙালাও দিছে, আৰু এয়া মটৰ ভিজাই দিছে। আৰু মই লগত 2টামান চয়াবিন দিম। সেয়ে আৰু এতিয়া ভাতটো বনাই লওঁ নে কি কয়, লগ পাই আছোঁ। আমাৰ মেকুৰীটো চাওকচোন কেনেকৈ হামু দি আছে। বিল্লি কি হৈছে, সেইটো শুই আছে গৰমত। তো তাক যাওঁ। পিনে আমাৰ খালত পূৰা পানী হৈছে, হাঁহকেইটা খুব ভাল হৈছে, পানী হৈছে, বহুত পানী হৈ গৈছে। আমাৰ হাঁহকেইটাও দেখাই দিছোঁ আপোনালোকক। আৰু এইপিনে আপোনাৰ দুটা আছে নেকি চাব আছোঁ, এইটো দুটা পথাৰত পানী সিঁচি আছে, কঠীয়া চিতাবোৰ পানী নাই কাৰণে। এটা 2ডাল খৰি কাটি দি ভাত বনাব লাগে। ভাত খৰি, আমাৰ দুটাই খৰি কাটি দিলেহে ভাত হ'ব। পানী চিতা হ'ল, সিঁচা হ'ল। চিতাপ আছে। ভাবিলা এই বনীখিনি চিতাপ সেইফালে এইখিনি মাটি গাছ, সেইখিনি মাজৰখিনি এইখিনিতে চিতাব আমাৰ কঠীয়া। আজি চিতাব কিজানি। আৰু এইফালে খুৰাহঁতে চিতাব কঠীয়া। কিছুমানে চিতাইছে, পথাৰত এবাৰ পানী নাই, খেতি কৰিব কাৰণে। ৰাতিপুৱা উঠিলোঁ গাছ, উঠি মেলি চাকি তাকি দিলোঁ। আৰু এয়া মেখেলা চাদৰযোৰ সলাম। তো আজি ব্লগটো আৰম্ভ কৰিছোঁ, মানে মোৰ ব্লগলৈ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া মই চাকি তাকি দিলোঁ, ভাবিছোঁ চিৰিকেইটা মুচি দিওঁ, মানে বাৰান্দাখন বৰষুণ দি আছে ৰাতিপুৱাৰ পৰাই। তো এতিয়া বলক আজিটোত কি কৰোঁ কি নকৰোঁ দেখাই থাকিম, চাই থাকিব। গৰমত আমাৰ হাঁহকেইটা চাওকচোন কেনেকৈ আছে, এইকেইটা কি ধুনীয়াকৈ আছোঁ। না মোৰ মইনা কলি যায়তো। এয়া ভাত, ৰাতিপুৱাৰ ভাত সজালোঁ, আলু বইল দিছোঁ, সেইফালে গাখীৰ পাক দি আছোঁ। এয়া মইনা কলিজা আহিছে নহয়, অলপ বিস্কুট খাব। এটা কলপাত কাটি আছে, এয়া কাটি খুচিয়া কাটি আছে। খালে মোৰ মইনা কলিজা বিস্কুট খাই আছে। এইটো বিস্কুট খাব, কি লাগে তোমাক? বিস্কুট দিলোৱে দেখোন, বিস্কুট দিলোৱে দেখোন, আৰু কি লাগে? কি তুমি ভৰিখন মুচি দিয়াতে, মই যে মুচি দিছিলোঁ, এনেকৈ মুচি দিয়া। তুমি এতিয়া শুই থাকিবি হে গুগু। গুগু গুগু চাওঁ, মুখখন চাওঁ। এই না মুখখন চাওঁ, মুখখন চাওঁ, মুখখন চাওঁ, চাওঁ না। মই এতিয়া চাহ খাব ওলাইছোঁ, মানে ৰাতিপুৱা চাহ আমি বিস্কুট চাহ এনেকৈ খালোঁ ৰাতিপুৱা। আৰু 10:30-11টামানত কিবা এনেকৈ মালপোৱা হওক, ৰুটি ভাজি হওক, কিবা এটা বনাই তেনেকৈ খোৱা হয়।
আৰু এতিয়া মই লৈছোঁ গাখীৰ মুড়ি খাই মই বহুত ভাল পাওঁ সেইকাৰণে মই লৈছোঁ এয়া গাখীৰ মুড়ি লৈছোঁ আৰু মই গাখীৰ চাহ নাখাওঁ সেইকাৰণে মোৰ কাৰণে লাল চাহ সেয়া আৰু মাহঁতক দিলোঁ ওচৰৰ এজনী ফুৰি আহিছে চাহ দিলোঁ তাক দিলোঁ আৰু সেয়া চাহখিনি খাই লওঁ সুদা ভাতটো হ'ল এতিয়া চব্জি কি বনাব লাগে মাক সুধি বনাম আজি নাম আছে সেয়াই আৰু ধুনীয়াকৈ ভাত চাত কাটি থৈ দিছে আজি নাম আছে তাৰপিছতে এইপিনে পিঠাগুড়ি চাউল ভিজাইছে আৰু এইপিনে মই কাটিব লৈছোঁ চব্জি আৰু মই বঠিত কুটো চব্জিখিনি কাটি লওঁ চব্জি গোটা হৈ গ'ল গৈছে আলু ফুলকবি এইবিলাক দালি ধুইছোঁ এখনে বনাম ইফালে ভাত বনালোঁ অলপ আগতে এইফালে ভাজিব আছোঁ ভাত কেৰেলা ভাজি লগাইছে ঢাকন মাৰি দিম এতিয়া ভাজি দিছোঁ এয়া গুলিছে লাগিব দিম মোৰ আঞ্জা হৈ গ'ল ভাত পানী খালোঁ বাচন ধুলোঁ আৰু সাৰি ল'লোঁ ধুনীয়াকৈ চোতাল সাৰিলোঁ সেই বাচন ধুলোঁ আৰু পিনে দুটা শুই আছে সেইপিনে মাটি বিচাৰি আছে পিনে মই এটা পকাত বাগৰিম মানে সোম লগাইছিলাম পিছত কাম আছে আৰু ধুনীয়াকৈ এইখিনিতে ৰেষ্ট লওঁ বাছ অকণমান ৰেষ্ট লৈ লওঁ শুই যাওঁ ৰাতিপুৱা উঠি মেলি আমাৰে চাকি দিলে মই হাঁহ পাৰিলোঁ আজি আমাৰ জুলি গা দিলোঁ তো এতিয়া চাহ পানী খাই সেয়া বতৰ ইমানেই বেয়া গাড়ীও লৈ যাব পৰা নাই এইফালে ড্ৰাইভৰ গাড়ীও দিব পৰা নাই চলাবলৈ মানে বতৰ এনেকুৱা হৈ থাকিলে বৰষুণ থাকিলে সি নোৱাৰোঁ ড্ৰাইভাৰে ভাড়া মাৰিব আৰু সেইকাৰণে এতিয়া বৰষুণ দি আছে আৰু চাক ৰাতিপুৱা পেদি আছে ৰাতিৰ পেদি আছে খালি ৰাতিৰ পেয়া বৰষুণ দি আছে আৰু আমাৰ খালতো পানী হৈছে এয়া খালতো পানী হৈ গৈছে
হাঁহে খুব ভাল পাইছে এয়া বৰষুণ দি আছে এয়া বোকাত এইফালে ময়ো এতিয়া ৰাতিপুৱা খানা যোগাৰ কৰিব যাম ৰাতিপুৱা ভাত কি খানা কি কৰোঁ যোগাৰ কৰি মানে যোগাৰ কৰোঁ যায় চাই থাকিবা আম কাটি আছোঁ আৰু দুটা আনিব গৈছে আমত পোকা হৈছেনে এয়া দেখিছেনে এয়া পোকা এয়া বৌয়ে কাটি আছে আম এইটো গাখীৰ দিম আমৰ চেক বনাম আজি আমৰ জুচ বনাম তৰ যোগাৰ কৰি দিছোঁ পিনে ভেন্দি ভাজিম ইপিনে চয়াবিন ভিজাই দিছোঁ আলু বইল দিছোঁ আৰু পিনে ভাত হৈ গ'ল দুপৰীয়াৰ এয়া দুপৰীয়া সাজত চাই থাকিব আজি আমৰ জুচ বনাই খাম আজি বঢ়িয়া লাগিব খাই মই নিজে নিজে হাঁহি আছোঁ বাকীবিলাক খাই কেনে পাই নাজানো নতুন নতুন ঘৰৰ আলহী খাই কেনে পাই নাজানো কিন্তু মই ভাল লাগে এয়া মই ইয়াতে আম দিছোঁ আৰু অলপ চেনি দিছোঁ এয়া গাখীৰ দিছোঁ এইটো তো এইটো বনাই আছোঁ হৈ গ'ল ঠিক আমৰ জুচ মই চেক বুলিও কওঁ বাৰু এয়া খাৱাহে কথা ভাত হৈ গ'ল এয়া চব্জি হৈ গ'ল এইপিনে ভেন্দি ভাজা হৈ গ'ল বিছনাখন পাতিছিলে আপোনাৰ এইডাল দেখিছেনে জৈন এয়া ৰং দিয়া আছে এয়া এইডাল জৈন এইডাল বিট বুলি কয় নেকি তো এইডাল বস্তু এনেকৈ মাজেদি ফালি গৈছিলে এইখিনিমান এনেকৈ ফালি গৈছিলে তো মোৰ চকুত পৰোঁতে আঁঠুৱাখন লাগিলেও ছিঙিব যোৱা চান্স থাকে বেয়া লাগিছিলে আৰু বিছনাখন মানে কোনো হ'ল এনেকৈ ফোন কৰিলোঁ জেঠিক তো জেঠি আহিল তুৰন্তে আহি হোৱাটছএপত ফটো দিলোঁ দাদাহঁতে চাই মানুহ পঠাই দিলে লগে লগে তো ধুনীয়াকৈ ঠিক কৰি কিনে দাদাহঁতে ফিটিং কৰি গ'ল বিছনাখন আহিলে দাদাহঁতে ধুনীয়াকৈ ফিটিং কৰি দি থৈ গ'ল দেখাই আছোঁ ৰ'ব কোনখিনি ফাটিছিলে আপোনালোকক তো এতিয়াহে ভাল লাগিছে বিছনাখন ধুনীয়াকৈ ঠিক কৰি দিলে ইয়াত তো সেই আৰু মই বিছনা পাৰি লৈছোঁ শুবলৈ বুলি সেয়া খাই লওঁ নে কি কয় গাইজ অথনি আমৰ চেক যে বনাইছিলোঁ খালোঁ আৰু আপোনাৰ ভাত পানী খালোঁ কি বনাইছিলোঁ দেখাইছোঁৱে আৰু দেখুওৱা নহ'লে ভিডিঅ' কৰা নহ'লে আমৰ চেক খালোঁ ভাত খালোঁ অকণমান ৰেষ্ট ল'লোঁ আৰু মোৰ বিছনাখন দেখিছেনে মোৰ বিছনাখন এটা প্ৰব্লেম হৈছে মানে কি হৈছে মানে বিছনাখনৰ সেই ছাইডৰ যে মানে দেখাই আছোঁ ৰ'বা এক মিনিট তো মোৰ বিছনাখন মানে ছাইডৰ যে ওপৰত যে দিয়ে যে বিট বুলি কয় নেকি মানে তো সেনেকুৱা আৰু ফাটি গৈছে কিন্তু মানে ময়ো চোৱা নাছিলোঁ ফিটিং কৰোঁতে দেখোন তেনেকুৱা নাছিলে তাৰপিছত লাহে লাহে হৈছে কিহৰ কাৰণে আছে কিবা হৈ যায় আৰু অজানিতে তো কালি দাদাহঁতক ফোন কৰিছিলোঁ য'ত অৰ্ডাৰ দিছিলোঁ য'ত আনিছিলোঁ ফাৰ্নিচাৰ তো কালি দাদাহঁত আহিছে আহি কিনে কৈছে কি আমি ঠিক কৰি দিম তো যিখিনি বেয়া আছে সেইখিনি লৈ গৈছে দাদাহঁতে তো আজি ফোন কৰিছোঁ আজি আহিব তেখেতলোক আৰু কৈছে বিছনাখন ফিটিং কৰা হোৱা নাই কোনে ফিটিং কৰিছে সুধিছে মই কৈছোঁ ইয়াৰে আমাৰে ঘৰৰ দাদাহঁতে কৰিছে মইতো নাজানো ন তো সেইকাৰণে ফিটিং কৰাত বোলে ফিটিং কৰা ঠিক নহ'লেও বিছনাখন বোলে সেনেকুৱা প্ৰব্লেম হয় বোলে তো সেইকাৰণে যি কি নহওক আজি দাদাহঁতে বোলে ঠিক কৰি দিব বিছনাখন দাদাহঁতে কালিয়ে কৈছে যে আজি আমি ঠিক কৰি দিম দিয়ক বাইদেউ চিন্তা কৰিব নালাগে এনে কৈছে তো যি কি নহওক আজি ব্লগটো চাই কেনে পালে জনাব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ নেক্সট ব্লগলৈ লগ পাম বাই বাই ইমান ফুল ফুলিছে দেখিছা নাই তিয়হ দুটামান খালোঁ কিন্তু শুঙে বিন্ধিছে আৰু এইফালে আপোনাৰ নেচেৰা লগাইছে জিকা ভোল চবে লগাইছে দুটাই কিন্তু চবে হৈছে বস্তু কিন্তু নাই ৰাতিপুৱাই সেইটো দুটা আৰু এইফালে মই জাগা খাইলোঁ আৰু খুৰাই তামোল পাৰি আছে তাকে দুটাক তামোলটা বুটলিব মাত্ৰ কালি কঠীয়া ধান চিটাইছে নহয় দেখাই আছোঁ ৰ'ব সেইটো দুটা বহি আছে আইতা
দুটা দুটা আমাৰ দুটাই অলপমান শুনাটো কম পাবই উচিত নাই ইয়াতে কঠীয়া ধান চিটিছে এয়া আগত মাটি আছে আমাৰ সেইফালে 4 বিঘা নে 5 বিঘা আছে মই নাজানো এবাৰ প্ৰথম এয়া কঠীয়া ধান চিটাইছে আমাৰ দুটা বহি আছে মাত পাইছোঁ হাই তামোলকেইটা বুটাল বিয়া তামোল পাৰি আছে তামোল পাৰি আছে বুটাল বিয়া এইফালে ইটা ফাটা আছে গাছ এৰি দিছি ক'ত বা গেল নাথকে নহয় এয়া ইটা ফাটা ইটা বনোৱে ইয়াতে আমাৰ কঠীয়া চিটাইছে ইয়া কালি চিটাইছে তামোল পাৰিছে ৰবাব টেঙা এই আমাৰ বোৱাৰীয়ে খৰ সাৰি আছে ৰাতিপুৱাই ক'ত বা গ'ল বোৱাৰীটো দেখা দেখি নাহিব সেইটো খৰ সাৰি আছে মই পথাৰৰ পৰা আহিলোঁ দেউতাক লৈ কিনে পথাৰৰ পৰা লৈ আহিলোঁ দেউতাক লৈ এতিয়া আমাৰ বোৱাৰীয়ে খৰ সাৰি আছে ৰাতিপুৱাই ঘৰ চাফা কৰা লাগি গৈছে ময়ো চাফা কৰা নকৰা চোতাল সাৰা হৈছিলে ধুনীয়াকৈ ৰাতিপুৱা চোতাল সাৰিলে আমাৰ বোৱাৰীয়ে ইফালে সাৰিলে মই সিফালে সাৰিলোঁ ধুনীয়াকৈ কাজিয়া তামোল পাৰিলে সেয়া আমি চোতাল দুটাল সাৰিলোঁ ৰাতিপুৱা দুটাই তামোল আনি আছে এয়া গৰমত ভাত বনাই আছোঁ মানে ইমান গৰম লাগিছে মই ৰাতিপুৱা মানে চুলি দিছিলোঁ চুলি খোৱাই নাই আৰু এতিয়া ভাবিছোঁ অলপমান ইমানে গৰম লাগিছে বহুত গৰম লাগিছে মোৰ আৰু আজি মাটি জেগা অলপমান মুচিলোঁ সেইকাৰণে গা ধুওঁতে অলপ দেৰি হ'ল বৈ মুচিলোঁ আৰু এতিয়া ভাত বনাই আছোঁ আমাৰ ইয়াতে জুইত ভাত খায় তো জুইত ভাত খাই ভাল পায় মাহঁতে আগতে খায় গেছত জাষ্ট ভাতটোহে বনোৱা যায় বাকী চব জুইত তো কি বনাইছোঁ আজি দুপৰীয়া সাজত দেখাওঁ বোলো এয়া জেগা বৈ মুচিছোঁ এয়া ধুনীয়াকৈ এখন বাৰান্দাও মুচিছোঁ এয়া মুচিছোঁ এয়া এখন বাৰান্দাও মুচিছোঁ গাইছ এয়া সেয়াও মুচিছোঁ অলপ আৰু এখন বাৰান্দা গোবৰেদি মুচিছোঁ এইবিলাক চব মুচিছোঁ সেয়া দালি উতলি আছিলে জুই নুমাই গ'ল পিনে বনাইছোঁ মই পটল ভাজি আৰু পিনে চলিৰ আঞ্জা আৰু এইফালে নৰসিংহ পাত আৰু বুটৰ চাটনি আৰু এইপিনে চয়াবিন ৰঙালাও আলু চব্জি এইপিনে ভাত আছে আৰু এইপিনে মোৰ দালি উতলি আছে এইয়া দালি উতলি পানী শুহিয়ে গ'ল এয়া মোৰ দালি উতলি আছে তুলিব দটা হেঙাৰ বেৰি আছে গা পা ধু তো এইটো দুটা হেঙাৰ কাম কৰি আছে গা ধুব দিছোঁ সদায় গা ধুব ক'লেহে ধুৱে মানে গা সদায় ধুৱে কিন্তু মানে ভাত হোৱাৰ টাইমত গা ধুব ক'ব লাগিব তেতিয়াহে ধুব এনে দেৰিকৈ ধুব ফুলা লুচি আমাৰ আলহী আহি গৈছে হঠাৎ ভাত দিয়া সময়ত মানে চাহ বনাই ভাত সজাইছোঁ ধুনীয়াকৈ পানী খাই এইটো আকৌ মইনা কলেজে আহি গৈছে নহয় কিবা খোৱা বস্তু লাগে কাটা নেকি দামতে কাটা নেকি খাইছা বুবু খাইছা এটা সেইটো বাৰান্দাত ঘুমিছে আৰু আমাৰ বোৱাৰীয়ে বাৰান্দা সাৰি আছে পানী খাই বাচন ধুলোঁ ধুনীয়াকৈ মাত্ৰ
শুই উঠি কিনে ভাবিলোঁ আম আছে দুটামান আম খাম পকা আম এতিয়া যে আম খায়ে আছোঁ কিন্তু দেখুওৱা হোৱা নাই তো আজি দেখাইছোঁ এয়া মিঠা হয় আমকেইটা গছৰ পকা নাই এটাও তো জলকীয়া এটা গছৰ পৰা ছিঙি আনি থৈ দিছোঁ সেইটো এতিয়া খাম আৰু আমাৰ খালটোত পুৰ্ণি হৈছে পুৰ্ণি ইয়া চাওকচোন হাঁহকেইটা চাওকচোন আমাৰ এইখিনি জেগাত বহিবলৈ বহুত ভাল হয় বতাহ দি আছে ধুনীয়াকৈ তো এইখিনি জেগাত বহিলে বঢ়িয়া বতাহ লাগে আৰু সেইপিনে দুটা আছে কঠীয়া ৰখি আপোনালোক যে দেখাইছিলোঁ কঠীয়া ধান ছিটাইছিলে তো কঠীয়া গজিছে ধুনীয়াকৈ দেখাই দিওঁ বলক আৰু গৰু আহে ইয়াতে আমাৰ সেইকাৰণে দুটাই আমাৰ কঠীয়া ৰখি থাকে সেইটো বহি আছে ধুনীয়াকৈ কঠীয়া ৰখি আমাৰ দেউতাই সেইটো বহি আছা গৰু ৰখি আছা বাবা আছে এইখিনি কিয় এনেকুৱা হ'ল হা এইখিনি এই হাঁহে খতচি এইখিনি হাঁহে খতচি এইখিনিতে হয় বুজিব লাগে তলত ধানটো আছে নহয় ইয়া আমাৰ হাঁহে খুদলাৰ কাৰণে এনেকুৱা হয় ইয়া কঠীয়াখিনি অলপ হেৰি হৈছে ইয়া আমাৰ কঠীয়া গজিলে ইয়া সেয়া আমাৰ কঠীয়া গজিলে ধুনীয়াকৈ অলপমান সদায় মোৰ খোৱা অভ্যাস হৈ গৈছে মানে দুপৰীয়া অলপ যদি নহওঁ ভাল নালাগে তো অলপমান শুই ল'লোঁ শুইয়ে উঠিয়ে আম কাটিছোঁ চোতাল সাৰাই নাই কিন্তু আম কাটিলোঁ তো এয়া পথাৰত পানী হৈছে গাছ ধুনীয়াকৈ খেতি কৰিব পৰা হৈ গৈছে মানুহে এইটো কোন আজি ব্লগটো চাই কেনে পালে ক'ব যদি ব্লগটো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তো আজিলৈ আহিছোঁ নেক্সট ব্লগলৈ লগ পাম বাই বাই